গতিকে এই চাৰিটা অপচন যদি থাকে তেতিয়াহ'লে বিদ্যালয়খনে কি কৰিব 4 নম্বৰ লাভ কৰিব ইনোভেটিভ প্ৰেক্টিচেছ অৰ্থাৎ উদ্ভাৱনীমূলক শিক্ষা বুলি যদি ক'বলৈ যোৱা যাব বিদ্যালয় পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ উত্তৰণৰ কাৰণে বিদ্যালয়বিলাকে ইনোভেটিভ অৰ্থাৎ উদ্ভাৱনীমূলক কিছুমান কাৰ্য ক্ৰিয়াকলাপ কৰে আৰু এই ইনোভেটিভ প্ৰেক্টিচৰ ক্ষেত্ৰত 4টা অপচন আছে এই 4টা থাকিলে বিদ্যালয়খনে 4 নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব তাৰ পাছত লাইব্ৰেৰী বুক পুথিভঁৰালৰ কিতাপ বিদ্যালয়সমূহলৈ সময়ে সময়ে আমাৰ বিভাগে বহুত ভাল পাব্লিচাৰৰ কিতাপ আপোনালোকে লাভ কৰিবলৈ সক্ষম হৈছে আৰু বিদ্যালয়বিলাকে যেতিয়া লাভ কৰিছে তাৰ পাছত বিদ্যালয় পৰ্যায়ত এখন ৰেজিষ্টাৰত আপডেট কৰিব লাগে সেইখনে হৈছে লাইব্ৰেৰী ষ্টক ৰেজিষ্টাৰ আৰু ষ্টক ৰেজিষ্টাৰখনত সকলোখিনি লিপিবদ্ধ কৰাৰ পাছত ইছ্যু ৰেজিষ্টাৰ এখন মেইনটেইন কৰিব লাগে য'ত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে ইছ্যু কৰিছে তেওঁলোকে ঘূৰাই দিছে সেই ৰেকৰ্ড কিপিঙৰ কাৰণে দুখন ৰেজিষ্টাৰ লাইব্ৰেৰী অধীনত থাকে ইছ্যু আৰু ষ্টক ৰেজিষ্টাৰ গতিকে এই দুখন বিদ্যালয়ত আছেনে নাই এই কথাখিনি আচলতে মনিটৰ কৰা হ'ব আৰু কৈছে যে লাইব্ৰেৰী পিৰিয়ড বিদ্যালয়বিলাকত অনুষ্ঠিত হয় নে নহয় বা শ্ৰেণীৰ দিনত লাইব্ৰেৰী যিটো মানে শ্ৰেণীটো সন্নিৱিষ্ট কৰা হৈ আছেনে নাই এইখিনি কথাৰ ওপৰত বিদ্যালয়খনৰ লাইব্ৰেৰী শিতানৰ কথাটো বিদ্যালয় মূল্যায়নৰ অধীনত মূল্যায়ন কৰা হ'ব তাৰ পাছত ফাউণ্ডেশ্যনেল লিটাৰেচি নিউমাৰেচি আমি যোৱাকালি আলোচনা কৰিছো যে লিটাৰেচি এণ্ড নিউমাৰেচি এফএলএন যে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ 75 বছৰৰ পাছতো আমি আজাদী কা অমৃত মহোৎসৱৰ দৰে অনন্য কাৰ্যসূচী গ্ৰহণ কৰিলো